ওয়েলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিছোঁ। ইয়াত চাব পাৰে দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব, শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা আৰু কেনেদৰে আবেদন কৰিব লাগিব, লগতে আপোনালোকৰ মাজত কি চিলেবাছটো দেখুৱাম। গোটেইখিনি প্ৰচেছটো এটা ভিডিঅ'তে পাই যাব, সকলো তথ্য এটা ভিডিঅ'তে পাই যাব। ইয়াত চাব পাৰে দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ইয়াত কি আছিল হেড অফিচ পাণবজাৰ গুৱাহাটী, ইয়াত শিডিউল বেংক এজ পাৰ RBI এক্ট কি আছে 1949। ইয়াত চাব পাৰে পোষ্ট অফ এছিষ্টেণ্টৰ পোষ্ট হয় এইটো। ইয়াত মানে শিক্ষাগত যিটো অৰ্হতা, লগতে সেইটো সকলো তথ্য কৈ দিম। ইয়াত যিটো পোষ্ট নেম আছে এছিষ্টেণ্ট পোষ্ট হয় এইটো। তাৰপিছত ইয়াত চাব পাৰে টোটাল অফ ভেকেঞ্চি আছে 150। ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় আৰু এজ লিমিটটো ইয়াত মেনশ্যন কৰি দি আছে। ইয়াত চাব পাৰে ইয়াত কি আছে, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড ইনভাইটছ এপ্লিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট পোষ্ট হয় এইটো। ইয়াৰ বিষয়ে মেনশ্যন কৰি দিয়া আছে। ইয়াত চাব পাৰে পোষ্টটো এছিষ্টেণ্ট পোষ্ট হয় আৰু যিটো পে স্কেল হয়, মানে যিটো চেলাৰী হয় পাৰ মান্থ যিটো চেলাৰী দিব 18,730 পৰা ষ্টাৰ্ট হ'ব 68,440 টকা। ইয়াত কি আছিল সেইটো পাৰ মান্থ যিটো চেলাৰী দিব। আৰু গ্ৰেড পে ইয়াত আছে 4,400 এইটো গ্ৰেড পে দিয়া হ'ব ইয়াত। ইয়াত চাব পাৰে নাম্বাৰ অফ পোষ্ট টোটাল যিটো ভেকেঞ্চি আছে 150। ইয়াত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন হয় গ্ৰেজুৱেট হ'ব লাগিব। ইয়াত চায়েন্স আৰু আৰ্টছৰ সকলোৱে ইয়াত আবেদন কৰিব পাৰিব। জাষ্ট কি আছিল গ্ৰেজুৱেট হ'ব লাগিব। আৰু কি আছিল 45% সেইটো মাৰ্কছ থাকিব লাগিব। আৰু ইয়াত গুড নলেজ অফ কম্পিউটাৰ প্ৰফেঞ্চি চাৰ্টিফিকেট মাষ্ট বি সেইটো থাকিব লাগিব। তাৰপিছত এজ লিমিটটো ইয়াত কি আছিল 21 পৰা 38 ইয়াৰ্ছলৈকে যাৰ বয়স আছে সিয়ে ইয়াত আবেদন কৰিব পাৰিব। যাৰ কি আছে 21 ইয়াৰ্ছ হ'ব লাগিব। ইয়াতকৈ যদি এদিনো যদি কম থাকে ইয়াত আবেদন কৰিব নোৱাৰিব। ইয়াত কি আছিল 21 পৰা কি আছিল 38 পৰা। যদি ইয়াত এদিনৰ কম বেছি হয় তেনেহ'লে ইয়াত আবেদন কৰিব নোৱাৰিব। সেইটো কি আছিল এপ্লিকেশ্যনটো কি আছে ৰিজেক্ট কৰি দিব। ইয়াত কি আছে, ইয়াত চাব পাৰে মোড অফ এপ্লিকেশ্যনটো অনলাইনৰ যোগেদি ইয়াত আবেদন কৰিব লাগিব। যিটো পোষ্ট নেম হয় এছিষ্টেণ্ট পোষ্ট হয়, এপ্লাই অনলাইন ফৰ ৰিক্ৰুইটমেণ্ট অফ এছিষ্টেণ্ট পোষ্ট। ইয়াত কি আছে 2026। ইয়াত এপ্লিকেশ্যন যিটো মানে অনলাইন এপ্লিকেশ্যন যিটো ষ্টাৰ্ট হ'ব 20 মাৰ্চৰ কি আছে 20 মানে 20 তাৰিখৰ পৰা কি আছিল আৰম্ভ হ'ব। আৰু ইয়াত যিটো লাষ্ট ডেট হয় ইয়াত কি আছিল 19 তাৰিখলৈকে আবেদন কৰিব পাৰিব। এপ্ৰিলৰ 19 তাৰিখলৈকে ইয়াত আবেদন কৰিব পাৰিব 2026 ইয়াত লিখা আছে। আৰু ইয়াত কিবা এটা কি আছিল মাচুল দিব লাগিব। ইয়াত যিটো এক্সাম হয় ইয়াত কেনেদৰে এক্সামটো হ'ব সেইটো লগতে কৈ দিম। ইয়াত চাব পাৰে দা কি আছে এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড, সেইটো ছাবমিটৰ বিষয়ে কৈছে। তাৰপিছত ইয়াত চাব পাৰে এপ্লিকেশ্যন যিটো ফিজ হয়, যিটো মাচুল দিব লাগিব কি আছিল 750 মানে কি আছিল সেইটো মাচুল দি সেইটো আবেদন কৰিব লাগিব। তাৰপিছত ইয়াত কিছু অনলি টু বি পেড অনলাইনৰ যোগেদি ইয়াত পেড কৰিব লাগিব, মানে মাচুলটো দিব লাগিব। হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব লিংকটো ইয়াত দিয়া আছে। সেইটো লিংকটো ৱেবছাইটটোত ইয়াত দিয়া আছে। ৱেবছাইটটোত ক্লিক কৰি তাৰ পৰা আপোনালোকে যদি নিজে আবেদন কৰিব বিচাৰে তাৰ পৰা আবেদন কৰিব পাৰিব। মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে যদি আবেদন কৰিব বিচাৰে তাৰ আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত চাব পাৰে চিলেকশ্যন যিটো প্ৰচেছ হয় ইয়াত গোটেইখিনি মেনশ্যন কৰি দিয়া আছে। চিলেকশ্যন প্ৰচেছ উইল কম্পেয়াৰ্ছ অফ ৰাইট এণ্ড এক্সামিনেশ্যন এণ্ড পাৰ্চনেল ইণ্টাৰভিউ হ'ব। ইয়াত কি হ'ব ৰাইট এণ্ড এক্সামিনেশ্যন হ'ব আৰু কি আছিল ইণ্টাৰভিউ হ'ব। সেইটো এক্সাম কি আছিল আছাম পুলিচ আমাৰ অসমত যিটো হয় আছাম পুলিচ হয়, ADARI হয়, চেম এনেধৰণে প্ৰায় সেইটো ক'ব পাৰোঁ। কি আছিল DHS মানে হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা যিটো এক্সাম হয়, ADARI হয়, আছাম পুলিচৰ হয়, চেম একেধৰণৰ হয় যে চিলেকশ্যন প্ৰচেছটো। তাৰপিছত ইয়াত চাব পাৰে লিংকটো ইয়াত দিয়া আছে। যদি ইয়াত কি আছে দ্য লিষ্ট অফ চিলেক্টেড কেণ্ডিডেট উইল বি ডিছপ্লেড দ্য বেংক ৱেবছাইট। কি আছিল চিলেক্ট যিবিলাক কি আছে চিলেক্ট কৰিব মেৰিট লিষ্ট দিব এই ৱেবছাইটটোতে দিব। ৱেবছাইটটো ইয়াত দিয়ে আছে, তাৰ পৰা আবেদন কৰিব পাৰিব। তাৰপিছত জেনেৰেল কণ্ডিশ্যনবিলাক ইয়াত কি দিয়া আছে, এই কণ্ডিশ্যন গাইডলাইনবিলাক দিয়া আছে। তাত যদি হয় তেনেহ'লে ইয়াত আবেদন কৰিব পাৰিব, যদি নহয় তেনেহ'লে কি আছে ফৰ্মটো ৰিজেক্ট কৰি দিব। ইয়াত এপ্লিকেশ্যন মাষ্ট বি ইণ্ডিয়ান নেশ্যনেল হ'ব লাগিব। তাৰপিছত কেণ্ডিডেট মাষ্ট বি উইল কি আছিল 100% উইথ দ্য লোকেল লেংগুৱেজ সেইটো জানিব লাগিব। সেই কথা কৈছে এ কেণ্ডিডেট মে বি ৰিজেক্ট এট এনি ষ্টেজ ইজ হাৰ চাৰ্টিফিকেট। যদি কিবা কিবি কি আছিল সেইটো মানে কণ্ডিশ্যনৰ ভিতৰত বাহিৰত যায় কিবা কিবি ভুল হয় তেনেহ'লে কি আছে ৰিজেক্ট কৰি দিব। তাৰপিছত ইয়াত চাব পাৰে ফোন নম্বৰটো ইয়াত কি আছে নো ট্ৰেভেলিং এলাউন্স উইল বি ইয়াত চাব পাৰে মানে কি দিয়া আছে মেনশ্যন কৰি দিয়া আছে। ইয়াত কি আছে ৰাইট এণ্ড টেষ্ট হ'ব আৰু ইণ্টাৰভিউ হ'ব আৰু বেছি কিবা কিবি নহয়। আৰু ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাইছে ইনফৰমেশ্যন ভিডিঅ'টো চাই যদি ভাল পায় কি আছে ভিডিঅ'টো এটা লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকক সদায় এটা দুটা ইনফৰমেশ্যন ভিডিঅ' দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে।
তাৰপিছত আপোনালোকে চিলেবাছটো এতিয়া দেখাম, চিলেবাছটো এতিয়া চাব। যদি আবেদন কৰিব নোৱাৰে তেনেহ'লে কি আছিল কমেণ্টত মই জনাব, মই কৈ আপোনালোকক আবেদন কৰি দিম। আৰু মাচুলটো দিবলগীয়া আছে 750, সেইটোতো মই কৈ দিলোঁ। হ'ব, এতিয়া চিলেবাছটো চাই ল'ব। কথা ইয়াত মেনশ্যন কৰি দিয়া আছে, দ্য বৰ্ড অফ এ ষ্ট্ৰাকচাৰ অফ দ্য ৰিটেন এক্সামিনেশ্যন উইল বি ফ্ল'জ। ইয়াত চিলেবাছৰ বিষয়ে ইয়াত লিখা আছে, মানে মেনশ্যন কৰি দিয়া আছে। নেম অফ দ্য টেষ্ট কি হ'ব, মিডিয়াম অফ এক্সাম কি আছিল, মিডিয়াম যিটো হ'ব ইংলিছ মিডিয়ামত হ'ব, ইংৰাজী মিডিয়াম হ'ব, আৰু কুৱেশ্যন টোটেল হ'ব 100। ইয়াৰ বিষয়ে মই কৈ দি আছোঁ। ইয়াত কি আছে, যিটো চিৰিয়েল নম্বৰ দিছে 1 নম্বৰ, ইয়াত পইণ্টটো আছে জেনাৰেল এৱাৰনেছ, মানে জি কে থাকিব। তাৰপিছত কি আছিল, সেইটো ইংৰাজী মানে ইংৰাজী মিডিয়ামত হ'ব, মানে ইংলিছ মিডিয়ামত হ'ব, আৰু কি আছে 2 কুৱেশ্যন থাকিব, 20 কুৱেশ্যন থাকিব। তাৰপিছত ইয়াত চাব পাৰে জেনাৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজ। ইয়াতো কি আছিল, জেনাৰেল ইংলিছ থাকিব, তো কি আছিল ইংলিছ লেংগুৱেজ, দুটা কি আছিল এক হয়। ইয়াত কি আছিল মিডিয়াম যিটো হয় ইংৰাজী মিডিয়াম হয়। তাৰপিছত কুৱেশ্যন থাকিব কি আছিল 20 মাৰ্কৰ ইয়াত কুৱেশ্যন থাকিব। তাৰপিছত ইয়াত চাব পাৰে ৰিজনিং এবিলিটি, ৰিজনিং থাকিব, ৰিজনিং এবিলিটি কি আছিল কম্পিউটাৰ এবিলিটি, ইয়াত থাকিব 30 মাৰ্ক থাকিব। ইয়াত মিডিয়াম টু ইংৰাজী মিডিয়ামে হ'ব, ইয়াত 30 মাৰ্ক থাকিব। তাৰপিছত ইয়াত চাব পাৰে, সৰি 30 মাৰ্ক নহয়, সেইটো কুৱেশ্যন থাকিব 30। ইয়াৰ মাৰ্কো কি আছিল ছেমো হয়, 30 মাৰ্কৰ হ'ব, মানে কুৱেশ্যন মাৰ্কত থাকিব 30 আৰু কুৱেশ্যনে থাকিব 30। আৰু যিটো ডিৰেকশ্যন অফ এক্সামিনেশ্যন কি আছিল 100 মিনিটৰ হ'ব। ইয়াত চাব পাৰে নাম্বাৰিকেল যিটো এবিলিটি হয়, মানে মেথামেটিক্স বুলি ইয়াত কোৱা হয়, ইংৰাজী মিডিয়ামত থাকিব, ইয়াত হ'ব 30 কুৱেশ্যন। ইয়াত টোটাল কি আছিল কুৱেশ্যন হৈ গ'ল কিমান হ'ল, টোটাল নাম্বাৰ অফ কুৱেশ্যন হ'ল 100। ইয়াত চাব পাৰে দ্য ৰাইটেন এক্সাম শ্বেল বি অপটিকেল মাৰ্ক যিটো থাকিব অমৰ বেছিত হ'ব OM, আৰু বেছিত মেছি MCQ থাকিব। ইয়াত কি আছিল টোটাল যিটো মাৰ্ক থাকিব 100, 100, আৰু ডিৰেকশ্যন অফ এক্সামিনেশ্যন থাকিব 100 মিনিটছ থাকিব, মানে 100 মিনিটছ থাকিব, মানে কি আছিল তাৰপিছত ইয়াত চাব অল কুৱেশ্যন শ্বেল বি ক্ৰেডিট দি ইকুৱেল মাৰ্ক থাকিব, মানে ছেম যিবিলাক কুৱেশ্যনত কি আছিল এটা কৰি কুৱেশ্যনত মানে 1 মাৰ্ক কৰি দিয়াত হ'ব 1 মাৰ্ক থাকিব, আৰু ছেম মাৰ্কো থাকিব 1, কুৱেশ্যনো থাকিব 1। আৰু যদি কিবা বোলে জানিবলৈ ইচ্ছা আছে ফুল ডিটেইলছত মই কৈ দিম, আপোনালোকে কমেণ্টত জনাব। ইয়াত কি আছিল ADAR আছাম পুলিচৰ দৰেই ছেম একেধৰণে হ'ব, আৰু SBI যিটো মানে এক্সাম হয় সেইটো কি আছিল একেধৰণে হয়। সেইবিলাক এক্সাম কি আছিল আছাম পুলিচ, আমাৰ অসমত যিটো হয় আছাম পুলিচ, ADAR, হেল্থ ডিপাৰ্টমেণ্টৰ DHS, মানে এই যিবিলাক কি আছিল এক্সাম হয় এনেদৰে সেইটো এক্সাম হ'ব। যদি আবেদন কৰিব বিচাৰিছে সেইটো কি আছিল আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইটো চাকৰি মুকলি কৰিছে বুলি ক'ব, আৰু সেইটো গভৰ্ণমেণ্ট জব বুলি ক'ব পাৰোঁ। কি আছিল চিমিলাৰ হয়, প্ৰায় একেই হয় সেইটো, মানে সেইটো কি আছিল একচুৱেলি আছাম গভৰ্ণমেণ্টৰ জব বুলি কয়, কিন্তু সেইটো আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰাই নহয়, সেইটো কি আছিল কণ্ট্ৰেকচুৱেল বেচিছ নহয়, কিন্তু সেইটো আপোনালোকে জানে। নেক্সট ভিডিঅ'ত আৰু ফুল ডিটেইলছত আপোনালোকক কৈ দিম। হ'ব, আপোনালোকৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' নিম। আজি ইয়াতে হ'ব।